নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ইম্পৰ্টেন্ট আপডেট লৈ আহিছো আপোনালোকৰ মাজলৈ অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ যি ৰিটেন এক্সাম 6 এপ্ৰিল তাৰিখে অনুষ্ঠিত হৈছিল তাৰে বাবে এটা ইম্পৰ্টেন্ট নটিচ আহিছে আৰু সেই নটিচটো কিউ লেখা আছে ভিডিওটো যেতে ফুল ইনফৰমেশনৰ কাৰণে আপোনালোকক ডিটেইলছ বিলাক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তাহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপৰ লিংক দিয়া আছে যদি এতিয়ালৈকে জয়েন হোৱা নাই আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপত আপোনালোকে জয়েন হৈ লব এতিয়া অসম পুলিচৰ ফালৰ পৰা যিখন নটিচ আহিছিল এই নটিচখনৰ তথ্য মই আপোনালোকক স্টেপ বাই স্টেপ এই ভিডিওটো যদি আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব সবল মানে বিসকল এই নটিচখন আপোনালোকে অসম পুলিচৰ SLPRB ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বোৰ্ড আসাম যিটো আপোনালোকৰ অফিচিয়েল সাইট সেই অফিচিয়েল সাইটত আপোনালোকে এই নটিচটো নাপায় বৰ্তমান এই নটিচটো আপলোড হৈছিল কিন্তু কাটি দিলে SLPRB ফালৰ পৰা এই নটিচটো কাটি দিলে কিন্তু নটিচটো মই ডাউনলোড কৰি আপোনালোকক থৈ দিছো আপোনালোকক ইয়াতে নটিচটো কি উল্লেখ আছে মই আপোনালোকক দেখাই দিছো আপোনালোকে চাই লওক এটা সাইটতে মই আপোনালোকক দেখাই দিছো স্ক্ৰিনশ্বট ইয়াতে উল্লেখ কৰিছে অফিচ অফ দা চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বোৰ্ড আসাম ৰিহাবাৰী গুৱাহাটী ডেট 11/04/2025 এই নটিচটো 11 এপ্ৰিল কালিয়ে আপোনালোকৰ এই নটিচটো আহিছিল অসম পুলিচৰ SLPRB অফিচিয়েল সাইটত কিন্তু বৰ্তমান এই নটিচটো তাত নাই কাটি দিয়া হৈছে এটা নটিচটো কি উল্লেখ আছে মই আপোনালোকক জনাই দিছো ইয়াতে উল্লেখ কৰিছে যে this is for information of all the candidate who had appeared in the combined written test CWT 2025 06/04/2025 যি আপোনালোকৰ 6 এপ্ৰিল তাৰিখে অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ ৰিটেন এক্সাম অনুষ্ঠিত হৈছিল তাৰে এনসোৱা কিভাবে এই নটিচখন আহিছে ইয়াতে এনসোৱা কি will be available on the website SLPRB 14 April 2025 11 AM ইয়াতে এনসোৱা কি আপোনালোকৰ আপলোড কৰা হ'ব বুলি কৈছে 14 এপ্ৰিল 2025 14 এপ্ৰিল তাৰিখে 11টা বজাত আপলোড কৰা হ'ব বুলি ইয়াতে উল্লেখ কৰিছিল আৰু লগতে এটা উল্লেখ কৰিছে 14 এপ্ৰিলৰ পৰা 22 এপ্ৰিললৈকে নিজৰ এনসোৱা কি চেক কৰিব পাৰিব আৰু লগতে আপোনালোকে নিজৰ এনসোৱা কি চেক কৰিবলৈ হলে যিখন আপোনালোকে ওএমআৰ এনসোৱা চিট আপোনালোকে লিখিছিলে সেইখন আপোনালোকে যদি নিজে ডাউনলোড কৰি আপোনালোকে চেক কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে এটা পেমেন্ট কাটিব লাগিব ইয়াতে উল্লেখ কৰিছে interest candidate to option the scan copy of the their OMR এনসোৱা sheet on payment of Rs 50 rupees আপোনালোকে যদি OMR এনসোৱা sheet খন আপোনালোকে ডাউনলোড কৰি আপোনালোকে চাব বিচাৰে তেতিয়াহলে 50 টকা আপোনালোকে পেমেন্ট কাটিব লাগিব আৰু পেমেন্ট কটা পিছত আপোনালোকৰ নিজৰ মোবাইললে SMS আহিব SMS অহা পিছত আপোনালোকে নিজৰ এনসোৱা কিখন আপোনালোকে ডাউনলোড কৰি চেক কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে এখন এনসোৱা কি কাৰণে নটিচ আহিছিল কিন্তু বৰ্তমান এখন নটিচ অসম পুলিচৰ SLPRB অফিচিয়েল সাইটত নাই বৰ্তমান এই নটিচখন কাটি দিয়া হৈছে আৰু এই নটিচখন খুব কম সময় ভিতৰতে আজি বা কাইলে ভিতৰতে আপোনালোকৰ আপলোড হৈ যাব অসম পুলিচৰ SLPRB অফিচিয়েল সাইটত যদি ইন্টাৰেষ্ট হয় যদি আপোনালোকে 50 rupees পেমেন্ট কাটি আপোনালোকে যদি নিজৰ ওএমআৰ সিটখন আপোনালোকে যদি চাব বিচাৰে তেতিয়াহলে আপোনালোকে 50 টকা কাটিব লাগিব কটা পিছত নিজৰ মোবাইললে SMS আহিব SMS অহা পিছত আপোনালোকে নিজৰ application ID and date of birth বহাই পিনে আপোনালোকে ডাউনলোড কৰি চাব পাৰিব এটো আছিল অসম পুলিচৰ ফালৰ পৰা যেটো আপডেট আহিলে আপডেটটো আপোনালোকক ভিডিওটো জুইতে জনালো যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ